যায় যে উৰণ বুৰণ গজন ভ্ৰমণ সেই উৰণীয়া পক্ষীবিলাকৰ আজি বহু ঠাইত দেখিছোঁ যে পৃথিৱীৰ যিটো প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাৰ কাৰণেই হওক বা দ্ৰুত ঔদ্যোগিকৰণৰ কাৰণেই হওক সেই পক্ষীবিলাকৰ বিচৰণথলীবিলাক ক্ৰমাৎ হ্ৰাস হৈ আহিবলৈ ধৰিছে। কিন্তু আজি আমি সুখৰ বতৰা যে আমাৰ গাঁও অঞ্চলত এতিয়াও কিছু আমি ব্যতিক্ৰমী আমাৰ যিবিলাক থলুৱা চৰাই আমি দেখিবলৈ পাই আছোঁ। আৰু মই নিজে অভিভূত হওঁ বা আপোনালোক বা আমাৰ ৰাইজ সকলোৱে অভিভূত হ'ব। এটি সৰু আমি সকলোৱে লক্ষ্য কৰোঁ কিন্তু আমি বৰ চৰ্চা নকৰোঁ টুকুৰা চৰাই। যে টুকুৰা চৰাই পৃথিৱীৰ অন্যান্য ক'ত আছে আমি নাজানো, কিন্তু আমাৰ ইয়াত টুকুৰা চৰাইবিলাকে এতিয়া বাঁহ সাজিছে। আৰু দুটা পদ্ধতিত সিহঁতে বাঁহবিলাক সাজে। এটা হ'ল মতা চৰাইবিলাক থাকিবৰ কাৰণে, আৰু এটা হ'ল সিহঁতে য'ত কণী পাৰি পোৱালি জন্ম দিয়ে। গতিকে ইহঁতৰ এই কাৰ্যপ্ৰণালী, বাঁহ সজাৰ যিটো কাৰ্যপ্ৰণালী, আচলতে আমি সেইকাৰণে এক অভিযন্তা চৰাইয়ে নামাকৰণ কৰিছোঁ বা আমি সকলোৱে জানো যে ইহঁতৰ সেই যিটো অভিনৱ পদ্ধতি যে ৰ'দ বৰষুণ বা প্ৰাকৃতিক ধুমুহা বৰষুণেও সিহঁতক একো ব্যাঘাত ঘটাব নোৱাৰাকৈ ইমান সুৰক্ষিতভাৱে সিহঁতে সেই বাঁহবোৰ সাজে, চাই আমি অতি বিভূষিত হওঁ বা পুলকিত হওঁ। গতিকে এই টুকুৰা চৰাই আমি তাক সকলোৱে আচলতে সংৰক্ষণ কৰিব লাগে। সিহঁতে থকা ঠাইবিলাক আমি সুৰক্ষিত কৰি সিহঁতে আমনি নোপোৱাকৈ আমি জীৱশ্ৰেষ্ঠ মানৱে তাৰ হকে চিন্তা চৰ্চা কৰি আমি এই বিনন্দীয়া প্ৰকৃতিখন সজাওঁ আহক, এই আহ্বান জনাইছোঁ আমি।